নমস্কাৰ গুড মৰ্নিং এখন নতুন জায়গাৰ পৰা আপোনাৰ সকলোকে স্বাগতম জনালোঁ এই জায়গাখন হৈছে ৰুম কালি আমি ভেনিস সিটিৰ পৰা আহি ৰুম পালোহি আৰু ৰুমত আমি ৰুমৰ আগৰ যি পুৰণি সাম্ৰাজ্য আছিল পুৰণি ৰোমান সভ্যতা আমি তাৰ স্বচক্ষুৰে দৰ্শন কৰিলোঁ ভগ্নাংশ আছে এতিয়াও আৰু বৰ্তমান আমি আজি যাম ভেটিকান সিটি আজি চিম্পি ওলাই আহিছে সম্পূৰ্ণ ভাৰতীয় সাজত কেলে আজি এনেকুৱা পিন্ধিবলগীয়া হ'ল চিম্পি মোৰ ভেটিকান সিটিলৈ আহিলে মই শৰ্ট কাপোৰ পিন্ধিব নোৱাৰি দীঘল হাতৰ পিন্ধিব লাগে সেইটো কাৰণে আপোনালোকেও যদি আহে অলপ এনেকুৱা কাপোৰ পিন্ধি আহিব আৰু বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ এয়া আমাৰ চেটক ইয়াত গভীৰ নিদ্ৰাত শুই আছে এইখনক মই চেটক নাম দিছোঁ এই চেটকে আমাক পিঠিত উঠা তীব্ৰ গতিত দৌৰে কণ্টিনিউৱাছ 600 কিলোমিটাৰতকৈ বেছি জাৰ্ণি কৰিছোঁ একেলগে কিন্তু আমাৰ হেল্ল' গুড মৰ্নিং এখেত হৈছে মিষ্টাৰ বিনয় কুমাৰ এখেত জাষ্ট জানুৱাৰী ৰিটায়াৰ হৈছে ৰিটায়াৰ হৈ এতিয়া আমাৰ লগত আহিছে এখেত হৈছে দীপক কুমাৰ দুইজনে বিহাৰৰ দুইজনে এখেত বেংকৰ অডিটৰ আছিলে এখেত বিহাৰ গভৰ্ণমেণ্টৰ গেজেটেড অফিচাৰ আছিলে এখেতসকল আমাক খুব ভাল লাগে হয়নে ভালো ঠিক আছে হৈছে আদমি এইখন হোটেল মানে ইমানেই ডাঙৰ হোটেল নহয় মানুহ যদি আপোনাৰ অকণমানতেই কমচে কম 20-25টা লিফ্ট আছে কোনটো কিনি গৈছে ধৰিব নোৱাৰে মানুহ হেৰাই যাব লাগিব অলপ এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ আহিছোঁ ব্ৰেকফাষ্ট কৰি ইয়াৰ পৰা আমি ওলাই যাম আমি যাত্ৰা আৰম্ভ কৰিছোঁ এতিয়া প্ৰথম যাম ভেটিকান সিটি আপোনালোকে মন কৰিছেনে ৰাস্তাৰ কাষত থকা গছবিলাকৰ আকৃতি ছাতিৰ দৰে ইয়াক আমব্ৰেলা ট্ৰী বুলি কোৱা হয় এতিয়া আমাৰ গাড়ী ৰোম চহৰৰ মাজেদি আমাৰ গন্তব্যস্থানলৈ গৈ আছে আমি আৰু কিছু সময়ৰ পিছতে আমাৰ গন্তব্যস্থানত উপস্থিত হ'মগৈ এয়া চাওক আমাৰ সন্মুখত পৃথিৱীৰ ক্ষুদ্ৰতম দেশ সন্মুখত দেখা সেই গেটবিলাকৰ ভিতৰতে আছে ক্ষুদ্ৰতম দেশ ভেটিকান সিটি সেই যে গম্বুজটো দেখিছে সেই গম্বুজটো হৈছে ভেটিকান সিটিৰ মূল চাৰ্চ সেণ্ট পিটাৰ্ছ বিথেলিকা এই যে ৱালখন দেখিছে তাৰ সিপাৰে ভেটিকান সিটি অৱস্থিত আৰু এই ভেটিকান সিটি পৃথিৱীৰ একমাত্ৰ দেশ যাৰ সম্পূৰ্ণ চাৰিসীমা দেৱালেৰে আৱৰা আৰু ইয়াৰ মাটিকালি হৈছে 0.44 কিলোমিটাৰ আৰু জনসংখ্যা হৈছে মাত্ৰ 915 জন আমি এতিয়া ভেটিকান সিটি সোমাবৰ বাবে গৈ আছোঁ ইয়াত সোমাবৰ বাবেও এণ্ট্ৰি ফিজ দিবলগীয়া হয় আৰু বহুত দীঘলীয়া শাৰী Good morning guys, you have your tickets already? Skip the line. এতিয়া আমি ভেটিকান সিটিৰ ভিতৰতে আছোঁ আৰু আমি এতিয়া ইয়াৰে ভিতৰত থকা যিটো পৃথিৱীৰ সকলোকে ডাঙৰ চাৰ্চ দৰ্শন কৰিবলৈ যাম তাৰ বাবে টিকেট ল'ব লাগিব আৰু ইয়াতো বহুত দীঘলীয়া শাৰী আছে বহুত দীঘলীয়া লাইন আছে এতিয়া শাৰী পাতিব লাগিব ভিতৰত গৈ যিমান পাৰিম আপোনালোকক দেখাম পৃথিৱীৰ চবতকৈ সৰু দেশ মানুহ মাত্ৰ 915 এৰিয়াটো হৈছে 0.44 কিলোমিটাৰ
ভেটিকান সিটি এখন চাওকচোন ভিতৰত সোমাই বাহিৰৰ ভিতৰতো বেলেগ আছে বিশালিকা একদম সেই তালৈকে লাইন পুৰা একদম ইয়াত মানে পুৰা জিগজাগ লাইন বনাইছে ইয়াত খালি একদম সম্পূৰ্ণ আগৰ ট্ৰেডিশ্যনেল কাঠৰে বনাইছে কিমান মানুহ দেখিছেনে আৰু যেনেকৈ আমাৰ এয়াৰপৰ্টত জিগজাগ লাইন বনায় এইবোৰ চব কাঠৰ জিগজাগ লাইন বনাইছে এইটো আগত ফাউণ্টেইন ইয়াত সোমাওঁতেও ইয়াত ছিকিউৰিটি চেকিঙৰ নিচিনা ছিকিউৰিটি চেকিং মানে মিনছ এয়াৰপৰ্টত যেনেকৈ ছিকিউৰিটি চেকিং আছে ইয়াতো সম্পূৰ্ণ আপোনাৰ বেল্টৰ পৰা আদি কৰি সকলো পইচা পাতি পকেটৰ পৰা উলিয়াই ট্ৰেড ৰাখি ছিকিউৰিটি চেক হ'ল এতিয়া আমি এণ্টাৰ কৰিছোঁ ভিতৰত Okay, so first of all, good morning. My name is Fabrizio. And there, you see, is where we have the balcony. You see, under the balcony there are the statue when Jesus gave the gold key to St. Peter. Means the beginning of the Christianity in the world is under the balcony. The Pope comes out from that balcony over there, the main one. This is not only a church. This is the symbolism of the Christianity in the world. This is the biggest church in the world. So, my friend, please. ভেটিকান চিটিৰ বিখ্যাত যিটো চাৰ্চ ইয়ালৈ সমগ্ৰ বিশ্বৰ পৰা বহুত সকলো খ্ৰীষ্টিয়ান লোক ইয়ালৈ এবাৰ অহাটো তেওঁলোকৰ পবিত্ৰ স্থানলৈ অহাটো তেওঁলোকে এবাৰ পুণ্য হ'ব বুলি ভাবে আৰু ইয়াত তেওঁ খ্ৰীষ্টিয়ানিটিৰ ওপৰত বহুতো ইয়াত নলেজ ল'বলৈ আহে অহা বছৰ তেওঁলোকে জুবলি পাতিব তেওঁলোকে এক্সপেক্ট কৰিছে যে মিনিমাম 30 মিলিয়ন টুৰিষ্ট ইয়ালৈ আহিব এতিয়া আমি ভিতৰত সোমাম চাৰ্চটো পাৰিলে আপোনালোকক অকণ দেখাম এইটোৱে পৃথিৱী বিখ্যাত চাৰ্চ সেন্ট পিটাৰ্ছ বিথেলিকা আমি ভিতৰত সোমালো ইয়াৰ কাৰুকাৰ্য নেদেখিলে বা আপোনালোকে ভিডিঅ' যোগেদি কি দেখা পাইছে নাজানো কিন্তু আমি মন্ত্ৰমুগ্ধৰ দৰে মাথো এফালৰ পৰা চাইহে আছো কল্পনা কৰিব নোৱাৰা ধৰণৰ এটা আৰ্ট ইয়াত আপোনালোকে যিবোৰ দেখা পাইছে সেইবোৰ ৰং ব্ৰাছে কৰা নহয় সেইবোৰ হাতীৰ বটালিৰে সূক্ষ্মভাৱে শিলত কাটি আজিৰ পৰা শ বছৰৰ আগতে কেনেধৰণে সেই পৰীক্ষাত ইঞ্জিনিয়াৰজনে সাজি উলিয়াইছিল ভাবি আচৰিত হৈছোঁ সেই ইঞ্জিনিয়াৰজনৰ নাম আছিল মাইকেল এঞ্জেল আৰু এই চাৰ্চৰ বেলকনিৰ পৰাই পৃথিৱীৰ যি খ্ৰীষ্টিয়ান ধৰ্মগুৰু আছে পোপ তেওঁ মানুহক সম্বোধন কৰে আৰু তেখেতসকলৰ বাসস্থানো এই ভেটিকান চিটিতে ইয়াৰ স্থাপত্যকলা দেখি সঁচাই বিস্ময় হৈছোঁ হাজাৰ হাজাৰ বছৰ আগতে বনোৱা এই অট্টালিকাসমূহ আজিও কিমান সুন্দৰ হৈ আছে আপোনালোকে নিশ্চয় মন কৰিছে যিবোৰ মানে আমি ভাবি আচৰিত হৈ গৈছোঁ যে এইবোৰ তেতিয়া কেনেধৰণে বনাইছিলে তেতিয়া কি মেচিনাৰী লগাইছিলে আজি ইমান মেচিনাৰী থকাৰ পিছতো এনেকুৱা ধৰণৰ স্থাপত্যকলা আমি বনোৱা দেখা নাই আমি এতিয়া ইয়াৰ পৰা ওলাই ৰোমৰ এখন ধুনীয়া পুৰণি চহৰ ফ্লৰেন্সৰ অভিমুখে যাত্ৰা কৰিম আৰু এই ভেটিকান চিটিৰ সিকিউৰিটিৰ সম্পূৰ্ণ দায়িত্ব আছে সুইচ গাৰ্ডখন খুব ধুনীয়া দেখিছেনে আমি ইতিমধ্যে ভেটিকান চিটিৰ পৰা ওলাই আহিলোঁ এই ৱালখনেই ভেটিকান চিটিৰ ভিতৰত আছে এতিয়া আমি ফ্লৰেন্সলৈ গৈ আছোঁ যাওঁতে বাটত আৰু যিমান পাৰিম আপোনালোকক সদায় কোৱাটো দেখুৱাই থাকিম বলক গৈ থাকোঁ